হেল্ল' ওৱান লাভাৰ্ছ, আজি মই এটা বইল খোৱাৰ দিন আৰু ভাবিলোঁ আপোনালোকলৈ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। বইল ভেজিটেবল আৰু বইল দালি আজি প্ৰিপেয়াৰ কৰিম। এনেদৰে মই কেইবাটাও ভেজিটেবল লৈ লৈছোঁ বিভিন্ন কালাৰৰ, তেতিয়া ভাল লাগে ভাজিখন দেখিবলৈ। আৰু এয়া কুকাৰত বনাম আজি। ঘিউ অকণমান লৈ লৈছোঁ কুকাৰত। ঘিউ গৰম হোৱাৰ পিছত মই জিৰা কেইটামান ফুটাই দিছোঁ। তাৰপিছতে মই এড কৰিম বিলাহী এনেকৈ অকণমান দেৰি ভাজি গলি যোৱাৰ পাছত গাজৰ এড কৰিছোঁ, ওলকবি, ফ্ৰেঞ্চ বিন, ব্ৰকলি, মোৰ ফেভৰেট ব্ৰকলি, আৰু লগতে মোৰ আৰু এটা প্ৰিয় ভেজিটেবলছ ৰঙালাও এড কৰি দিছোঁ। আৰু ওলকবি কুমলীয়া পাত কেইটামান আছিলে, সেয়াও দি দিলোঁ। মই জলকীয়া এটাই দিছোঁ, আপোনালোকে বেছিকৈ জ্বলা খালে 2-3টা দি ল'ব। আৰু মৰাণ আদা গোন্ধটো ইমান ভাল লাগে বইলত, এইটো মষ্ট ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্ট। আৰু পিংক চল্ট ইউজ কৰিছোঁ। অলপ দেৰি 2 মিনিট সময়মান ছ'টে কৰাৰ পিছত অকণমান গৰম পানী দি চিটি দি দিম, ৰেডি হৈ যাব বইল ভেজিটেবলছ। এনেদৰে ঘিউ অকণমান লৈ কেৰাহীত দালিয়াখিনি মই দি দিছোঁ। এনেকৈ ৰঙচুৱা হোৱালৈকে মই ভাজিম। এয়া হৈ গ'ল মোৰ ভেজিটেবলছ ৰেডি। তাৰপৰা দালিয়াত মই এনেদৰে পানী দি দিছোঁ, আৰু যিমান দালিয়া লয় সিমানে পানী দিব লাগে, তেতিয়া ভালকৈ সিজে দালিয়াটো। আৰু এয়া মোৰ বইল দালিয়া উইথ বইল ভেজিছ ৰেডি। আৰু এইটো মোৰ খুবেই প্ৰিয়। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাবচোন। আৰু যিসকলে ৰুটি আৰু ৰাইচ খাব নিবিচাৰে, তেওঁলোকৰ কাৰণে এটা বহুত ভাল অপশ্যন, আৰু ব্ৰতত থকা সকলেও ট্ৰাই কৰিব।